নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ এই চেনেলটো তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই অলপ হ'লেও কিবা এটা জানিবলৈ সক্ষম হৈছে আৰু লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। লগতে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা অনুৰোধ জনাওঁ আপোনালোকে যেতিয়া মোৰ ভিডিঅ'সমূহ চাই শেষলৈকে চাব আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচাব, কাৰণ তেনেদৰে চালে বিষয়বস্তুটো বুজাত অলপ কঠিন বা জটিল হ'ব পাৰে। কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক জটিল আৰু আওপকীয়া, সেইকাৰণেই মই এই অনুৰোধটো জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো উত্থাপন কৰাৰ এটা উদ্দেশ্য আছে, কাৰণ কেইজনমান ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছিলে যে পেঞ্চনৰ ওপৰত পাৰিলে কিবা এটা ভিডিঅ' বনাব। আৰু বিশেষকৈ তেওঁলোকে কৈছিলে চৰকাৰী চাকৰিজন ঢুকোৱাৰ পিছত তেওঁৰ যদি মৃত্যু হয় তেওঁৰ পুত্ৰ সন্তানে পেঞ্চন পাবনে নাপায়, আৰু চিলড্ৰেনৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে পেঞ্চনৰ, আৰু আনমেৰিড ডটাৰ যদি থাকে, উইড' ডটাৰ যদি থাকে, ডিভ'ৰ্চ ডটাৰ যদি থাকে তেওঁলোকে পেঞ্চন পাবনে নাপায় বা পেঞ্চন ৰুলে কি কয় এই বিষয়ে তেওঁলোকে জানিবলৈ ইচ্ছুক। সেইকাৰণে আজি মই ইয়াৰ ওপৰত চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটোলৈ আহিছিলোঁ। প্ৰথম প্ৰশ্নটো আছিলে যে বাপেক ঢুকোৱাৰ পিছত পুত্ৰই পেঞ্চন পাবনে নাপায় যদি বাপেক গভৰ্ণমেণ্ট চাকৰিয়াল হয়। ইয়াৰ উত্তৰটো হ'ল ই বোথ দি ৱাইফ এণ্ড হাজবেণ্ড আৰ এলিজিবল টু দি প্ৰভিজনছ অফ দি ফেমিলি পেঞ্চন। ফেমিলি পেঞ্চন যিটো প্ৰভিজন আছে সেই প্ৰভিজনবিলাকৰ মতে যদি হাজবেণ্ড আৰু ৱাইফ এলিজিবল হয় পেঞ্চনৰ কাৰণে, তেতিয়াহ'লে দি ছাৰ্ভাইভিং চাইল্ড অৰ চিলড্ৰেন কেন বি গ্ৰাণ্টেড দি ফেমিলি পেঞ্চন। তেনেকুৱা ক্ষেত্ৰত যদি চিলড্ৰেন আৰু শিশু থাকে তেওঁলোকৰ ফেমিলি পেঞ্চন গ্ৰাণ্ট কৰা হ'ব বা হয়। মনত ৰাখিব লাগিব, এ চাইল্ড এডপ্টেড বাই দি পেঞ্চনাৰ্ছ স্পাউছ কেন নট বি ট্ৰিটেড এজ দি ফেমিলি মেম্বাৰ অফ দি ডিজিজ পেঞ্চনাৰ। এইটো বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। যদি পেঞ্চনাৰৰ স্পাউছে যদি চাইল্ড এডপ্ট কৰি লয়, তেতিয়াহ'লে সেই এডপ্টিভ চাইল্ডটোক ফেমিলি মেম্বাৰ হিচাপে, কাৰ ফেমিলি মেম্বাৰ, ডিজিজ পেঞ্চনাৰৰ ফেমিলি মেম্বাৰ হিচাপে ট্ৰিট কৰা নহয়। ইয়াত মই চমুকৈ কৈ থওঁ, পেঞ্চন মানে হৈছে, ফেমিলি পেঞ্চনৰ অৰ্থটো হৈছে দি ফেমিলি পেঞ্চন ইজ এ মানি প্ৰভাইডেড টু দি ফেমিলি অফ দি গভৰ্ণমেণ্ট এমপ্লয়ী ইন কেছ হি চি ডাইজ ষ্টিল ইন ছাৰ্ভিচ। ছাৰ্ভিচত থাকোঁতে যদি সেই চাকৰিয়ালজনৰ মৃত্যু হয়, তেতিয়াহ'লে ফেমিলি পেঞ্চনটো হৈছে টকাক বুজাইছে যিটো প্ৰভাইড কৰা হয় গভৰ্ণমেণ্ট এমপ্লয়ী ফেমিলিক। এতিয়া আহিছোঁ চিলড্ৰেনৰ কাৰণে, এতিয়া আহিছোঁ এলিজিবিলিটি ফৰ চিলড্ৰেন। পেঞ্চন যদি চিলড্ৰেনক লাগে, সেইটো কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে। ইন দি কেছ অফ এন আনমেৰিড চন, যদি পুত্ৰ যদি বিবাহিত নহয়, আনমেৰিড হয়, তেনেকুৱা ক্ষেত্ৰত দি ফেমিলি পেঞ্চন উইল বি পেয়েবল আনটিল হি টাৰ্ণছ 25 years অফ এজ। যদি পুত্ৰ বা ল'ৰাটো, চৰকাৰী চাকৰিলৈ যদি ল'ৰা থাকে, সেই ল'ৰাটো যদি আনমেৰিড হয়, তেতিয়াহ'লে তেওঁক পেঞ্চন দিয়া হ'ব 25 বছৰ বয়সলৈকে। অৰ গেটছ মেৰিড, বিয়া হোৱালৈকে। যেতিয়া বিয়া হৈ যাব তেতিয়া তেওঁ পেঞ্চন নেপায়। অৰ আনটিল হি ষ্টাৰ্টছ আৰ্নিং হিজ লাইভলিহুড হুইচ এভাৰ ইজ দি আৰ্লিয়াৰ। অৰ্থাৎ আনমেৰিড যদি পুত্ৰ থাকে, ল'ৰাজন যদি আনমেৰিড হয়, চৰকাৰী চাকৰিয়ালৰ ল'ৰাজন যদি আনমেৰিড হয়, তেওঁ 25 বছৰ বয়সলৈকে পেঞ্চনটো পাব। আৰু আনটিল হি গেটছ মেৰিড, বিয়া নোহোৱালৈকেহে পাব। বিয়া হোৱাৰ পিছত তেওঁ কিন্তু পেঞ্চনটো নাপায়। অৰ আনটিল হি ষ্টাৰ্টছ আৰ্নিং হিজ লাইভলিহুড, আৰু যদি তেওঁ লাইভলিহুড নিজৰ আৰ্ণ কৰিবৰ কাৰণে সক্ষম হয়, তেতিয়াহ'লে পেঞ্চনটো নেপায়, হুইচ এভাৰ ইজ দি আৰ্লিয়াৰ। এই তিনিটা বস্তুৰ ভিতৰত যিটো আগতীয়াকৈ হ'ব, তেনেকুৱা ক্ষেত্ৰতহে তেওঁ পেঞ্চনটো পাব। ছাপ'জ ল'ৰাজনৰ 25 বছৰ হোৱা নাই, এণ্টাইটেলমেণ্টটো হ'ল 25 বছৰলৈকে আনমেৰিড চনে পেঞ্চনটো পাব, কিন্তু তেওঁ
22 বা 23 বছৰত যদি বিয়া হয় তেতিয়াহ'লে পেঞ্চনটো বন্ধ হৈ যাব সেইকাৰণে কৈছে হুইচ এভাৰ ইজ আৰ্লিয়াৰ আৰু যদি তেওঁ ইনকাম কৰিবলৈ আৰম্ভ কৰে লাইভলিহুডটো তেতিয়াও পেঞ্চনটো বন্ধ হৈ যাব অৰ্থাৎ 25 বছৰ আগতে যদি তেওঁ গোটেইখিনি কাম কৰে তেতিয়াহ'লে পেঞ্চনটো সিমানতে বন্ধ হৈ যাব তেওঁক নিদিব অৰ্থাৎ সেইকাৰণে কৈছে হুইচ এভাৰ ইজ আৰ্লিয়াৰ মই আকৌ এবাৰ কৈ দিছোঁ মন দি শুনিব ইন দি কেছ অফ এন আনমেৰিড সন the family pension will be payable until he turns 25 years of age or gets married or until he starts earning his livelihood whichever is the earliest এতিয়া আহিছোঁ উইডো বিধৱাৰ ক্ষেত্ৰত family pension shall become payable to the widower till his death or remarriage whichever is earlier বিধৱাৰ ক্ষেত্ৰত family pensionৰ মেটাৰটো হ'ল যেতিয়ালৈকে বিধৱাগৰাকী বিয়া নহ'ব তেতিয়ালৈকে তেওঁ পেঞ্চন পাব আৰু তেওঁ নমৰালৈকে পেঞ্চন পাব প্ৰথম নিয়মটো হৈছে ফেমিলি পেঞ্চন শ্যাল the family pension shall become payable to the widower till his death বিধৱাগৰাকীৰ মৃত্যুলৈকে তেওঁ পেঞ্চনটো পাব or remarriage whichever is earlier যেতিয়ালৈকে তেওঁ ৰিমেৰি নকৰে তেতিয়ালৈকে তেওঁ পেঞ্চন পাব আৰু মৃত্যুলৈকে তেওঁ পেঞ্চনটো পাব যদি বিয়া কৰাই পেলাই তেতিয়াহ'লে তেওঁ পেঞ্চনটো নাপাব এতিয়া আহিছোঁ আনমেৰিড ডটাৰ ডিভোৰ্স ডটাৰ ক্ষেত্ৰত পেঞ্চনৰ বিষয়ে কি কোৱা আছে আনমেৰিড ডটাৰ ডিভোৰ্স ডটাৰ of deceased government servant is also entitled for the family pension till her remarriage or up to lifetime or starts earning a monthly income অৰ্থাৎ উইডো ডটাৰ যদি থাকে ডিভোৰ্স ডটাৰ যদি থাকে তেনে ক্ষেত্ৰত যিজন গভৰ্ণমেণ্ট এমপ্লয়ী ঢুকালে তেওঁৰ যদি উইডো ডটাৰ থাকে ডিভোৰ্স ডটাৰ থাকে তেওঁ পেঞ্চনটো পাব পেঞ্চন পোৱাৰ অধিকাৰ আছে ফেমিলি পেঞ্চন কেতিয়ালৈকে পাব টিল হাৰ ৰিমেৰেজ বিয়া নোহোৱালৈকে পাব যদি বিয়া হৈ যায় তেতিয়াহ'লে পেঞ্চনটো তেওঁ নাপায় আপ টু দি লাইফ টাইমলৈকে পাব যদি বিয়া নহয় starts earning a monthly income whichever is earlier আৰু তেওঁ যদি আৰ্ণ কৰা আৰম্ভ কৰে তেওঁ যদি উপাৰ্জনৰ পথ আছে তেওঁ যদি উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে তেওঁ পেঞ্চনটো নাপায় পেঞ্চনটো বন্ধ হ'ব সেইকাৰণে মই আকৌ এবাৰ কৈ দিছোঁ in respect of unmarried daughter widow daughter or divorced daughter of the deceased government servant is also entitled for the family pension till her remarriage মনত ৰাখিব till her remarriage অৰ্থাৎ ৰিমেৰেজ বিয়া হোৱাৰ লগে লগে তেওঁ যিটো এণ্টাইটেলমেণ্ট আছিল পেঞ্চন সেইটো বন্ধ হৈ যাব আৰু যদি বিয়া নোহোৱাকৈ থাকে তেতিয়াহ'লে আপ টু লাইফ টাইম পাব আৰু তেওঁ যদি আৰ্ণ কৰিব আৰম্ভ কৰে মান্থলি আৰু কেপেবল হয় আৰ্ণ কৰিবৰ কাৰণে বা উপাৰ্জনৰ পথ আছে তেতিয়াহ'লে তেওঁৰ পেঞ্চন নাপাব সেইকাৰণে কৈছে হুইচ এভাৰ ইজ আৰ্লিয়াৰ মন দি শুনিবচোন আনমেৰিড ডটাৰ ডিভোৰ্স ডটাৰ উইডো ডটাৰ অফ ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট ইজ অলছ' এণ্টাইটেলড for the family pension till her remarriage or up to lifetime or starts earning a monthly income একদম স্পষ্টকৈ কোৱা আছে পেঞ্চনৰ ৰুলত গতিকে এই আলোচনাৰ পৰা আমি কি বুজিলোঁ গভৰ্ণমেণ্ট এমপ্লয়ী এজন যদি ঢুকায় তেওঁৰ যদি পুত্ৰ থাকে তেওঁ পেঞ্চন পাব তাৰ এটা বয়স আছে 25 বছৰলৈকে আৰু তেওঁ যদি বিয়া কৰায় তেতিয়াহ'লে তেওঁৰ পেঞ্চনটো বন্ধ হৈ যাব আৰু যদি ইনকাম কৰিব আৰম্ভ কৰে তেতিয়াও তেওঁৰ পেঞ্চনটো বন্ধ হ'ব পুত্ৰৰ ক্ষেত্ৰত আৰু উইডোৰ ক্ষেত্ৰতো একেটা ৰুলে প্ৰযোজ্য হ'ব তেওঁ যেতিয়ালৈকে ৰিমেৰি নকৰে তেতিয়ালৈকে পেঞ্চন পাব আৰু ৰিমেৰি নকৰি যদি তেওঁ মৃত্যুলৈকে জীয়াই থাকে বা অৰ্থাৎ ৰিমেৰি কৰা নাই কিন্তু তেওঁ তেনেকৈ আছে তেতিয়াহ'লে তেওঁ মৃত্যুলৈকে পেঞ্চনটো পাব ৰিমেৰি কৰাৰ লগে লগে তেওঁ সেই অধিকাৰটো নাপায় পেঞ্চনৰ আৰু আনমেৰিড ডটাৰৰ ক্ষেত্ৰত আৰু ডিভোৰ্স ডটাৰৰ ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য তেওঁ যদি ৰিমেৰি কৰি পেলায় তেতিয়াহ'লে তেওঁ পেঞ্চন নাপাব সেইকাৰণে কৈছে হুইচ এভাৰ ইজ আৰ্লিয়াৰ গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ এইখিনিতে আৰু এটা কথা মই কৈ থওঁ যদি চৰকাৰী চাকৰিজনৰ ডিচেবল শিশু থাকে অৰ্থাৎ ফিজিকেলি সক্ষম নহয় তেনেকুৱা ধৰণৰ শিশু থাকিলে কিন্তু তেওঁ লাইফ টাইমলৈকে পেঞ্চন পাব মনত ৰাখিব এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী চেনেললৈ উপস্থিত হ'ম আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বিদায় মাগিছোঁ নমস্কাৰ